মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। যিহেতু তোমালোকৰ অলৰেডি 4th ছেমিষ্টাৰ পৰীক্ষাবোৰ হৈ গ'ল, এতিয়া 5th ছেমিষ্টাৰৰ কাৰণে ইকনমিক্সৰ কি চিলেবাছ ল'ব লাগিব বা কি পেপাৰ পঢ়িব লাগিব তাৰ এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া তোমালোকৰ কি হৈছে, 5th ছেমিষ্টাৰত 3খন মেজৰ পেপাৰ পঢ়িব লাগিব, এখন মাইনৰ আৰু এখন মেজৰৰ বদলি তোমালোকৰ এটা ইণ্টাৰ্ণশ্বিপ কোৰ্চ বা কমিউনিটি এংগেজমেণ্টৰ প্ৰজেক্ট এনেকুৱা ধৰণৰ এটা কাম দিব তোমালোকক ৱৰ্ক কৰিবলৈ কলেজত, যিটো তোমালোকৰ 4 ক্ৰেডিট হ'ব। গতিকে তোমালোকে পেপাৰ হিচাপে 3খন মেজৰ পেপাৰ পঢ়িব লাগিব আৰু যিটো ছাবজেক্টতেই তোমালোকে মাইনৰ লৈছা সেইটো ছাবজেক্টৰে এখন মাইনৰ পেপাৰ ল'ব লাগিব। আৰু যদি কোনোবা ইকনমিক্সত মাইনৰ লৈছে তেওঁলোকৰ কাৰণে মাইনৰ পেপাৰখন হৈছে এলিমেণ্টেৰী ইকনমেট্ৰিক্স। এতিয়া যিখন মেজৰ পেপাৰ তোমালোকৰ 9 পেপাৰ হয় সেইখন হৈছে ইণ্টাৰমেডিয়েট মেক্ৰ' ইকনমিক্স, 10 পেপাৰখন হৈছে বেছিক ইকনমেট্ৰিক্স আৰু 11 পেপাৰখন হৈছে ডেভেলপমেণ্ট ইকনমিক্স 1। এই 3খনেই তোমালোকে মেজৰ পেপাৰ পঢ়িব লাগিব আৰু 4 নম্বৰখন তোমালোকে ইণ্টাৰ্ণশ্বিপ কোৰ্চ এটা কৰিব লাগিব, যিটো তোমালোকৰ কলেজত চুজ কৰি দিব। এতিয়া তোমালোকে গোটেই চিলেবাছখনৰ ডিটেইলছ মই পিছত দি দিছোঁ। এতিয়া প্ৰত্যেকটোতে 4 ক্ৰেডিটকৈ আছে, মেজৰ মাইনৰ আৰু ইণ্টাৰ্ণশ্বিপ যিটো কোৰ্চ কৰিব লাগিব তাতো তোমালোকৰ 4 ক্ৰেডিট থাকিব, টোটেল তোমালোকৰ 20 ক্ৰেডিট হ'ব। এতিয়া প্ৰথম যিখন তোমালোকৰ পেপাৰ, সেই পেপাৰখনৰ চিলেবাছখন হৈছে তোমালোকৰ চোৱাচোন, এইখন হৈছে তোমালোকৰ ইণ্টাৰমেডিয়েট মেক্ৰ' ইকনমিক্স আৰু এই পেপাৰখনত তোমালোকৰ টোটেল 5টা ইউনিট আছে। চিলেবাছখন ইমানেই দীঘলীয়া, এটা পেজতে নাহে, গতিকে মই 2টা পেজতে দি দিছোঁ। এতিয়া প্ৰথমৰ যিটো ইউনিট সেইটো হৈছে থিয়ৰিজ অফ কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্ট, 2 নম্বৰটো হৈছে গুডছ মাৰ্কেট ইকুইলিব্ৰিয়াম এণ্ড ইটছ ISLM কাৰ্ভ, মনি মাৰ্কেট ইকুইলিব্ৰিয়াম এণ্ড দ্য LM কাৰ্ভছ। তাৰপাছত ইয়াৰ পিছৰ 2টা ইউনিট হৈছে এইকেইটা, এইফালে মই দি দিছোঁ এইটো পেজত, দ্য ISLM মডেল এণ্ড পলিচি এনালাইচিছ, বেচিক্স অফ অ'পেন ইকনমি এণ্ড মেক্ৰ' ইকনমিক্স। গতিকে ভিতৰৰ ছাব পইণ্টবোৰ বহুত দীঘলীয়া হ'ব, তোমালোকে পঢ়ি ল'বা। 5টা ইউনিট আছে আৰু বাকী যিটো 40 মাৰ্কছ, সেই 40 মাৰ্কছটো একেটা ছিষ্টেমতেই হ'ব। 20 মাৰ্কছৰ 10 মাৰ্কছৰ 2টা তোমালোকৰ ছেশ্যনেল পৰীক্ষা হ'ব আৰু 20 মাৰ্কছৰ কাৰণে ভাইভা, ছেমিনাৰ, গ্ৰুপ ডিছকাশ্যন, কুইজ এইখিনি হ'ব। তাৰ পিছৰ যিখন পেপাৰ সেইখন হৈছে তোমালোকৰ বেছিক ইকনমেট্ৰিক্স, সেইখন হৈছে তোমালোকৰ এখন মেথামেটিকেল টাইপ পেপাৰ আৰু এইখনত তোমালোকৰ 5টা ইউনিট আছে। প্ৰথমটো হৈছে নেচাৰ এণ্ড স্ক'প অফ ইকনমেট্ৰিক্স এণ্ড বেছিক ষ্টেটিষ্টিকেল প্ৰি ৰিকুইজিটিছ, 2 নম্বৰটো হৈছে লিনিয়াৰ ৰিগ্ৰেশ্যন মডেল, 3 নম্বৰটো হৈছে ভায়োলেশ্যন অফ দ্য ক্লাছিকেল এজাম্পশ্যন, কনচিকুৱেঞ্চেছ, ডিটেকশ্যন এণ্ড দ্য ৰিমেডিজ 1। গতিকে এই 3টা হৈছে তোমালোকৰ যিখন এলিমেণ্টেৰী ইকনমেট্ৰিক্সৰ পেপাৰ, তাৰ 3টা ইউনিট আৰু বাকী 2টা ইউনিট হৈছে এই 2টা। এইফালে দিয়া হৈছে তোমালোকৰ ভায়োলেশ্যন অফ দ্য ক্লাছিকেল এজাম্পশ্যন আৰু এইটো হৈছে স্পেচিফিকেশ্যন এনালাইচিছ। গতিকে 5টা ইউনিট আছে আৰু এই ইউনিটকেইটাৰ প্ৰত্যেকটোৰ পৰা সমানে সমানে মাৰ্কছ দিয়া থাকিব। ইয়াত মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি দিয়া নাই আৰু বাকী 40 মাৰ্কছো তোমালোকৰ ছিষ্টেমটো বাকীবোৰ পেপাৰৰ নিচিনা একেই হ'ব, এইটো তোমালোকে গম পাইছে। তাৰপাছত 3 নম্বৰ যিখন পেপাৰ হৈছে এখন ডেভেলপমেণ্টৰ পেপাৰ, ডেভেলপমেণ্ট ইকনমিক্স 1 আৰু ইয়াতো 4 ক্ৰেডিট হ'ব আৰু ইয়াৰ 60 মাৰ্কছৰ কাৰণে যিখন চিলেবাছ দিছে ইয়াতো 5টা ইউনিট আছে টোটেল। প্ৰথম 3টা হৈছে কনচেপশ্যন অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, ষ্ট্ৰেটেজিজ এণ্ড ডেভেলপমেণ্ট, গ্ৰ'থ মডেল, পভাৰ্টি এণ্ড ইনইকুৱেলিটিজ। পিছৰ পেজটোত 3টা ইউনিট দিয়া হৈছে, এইকেইটা হৈছে একেলগে দি দিয়া হৈছে, গোটেইকেইটা ইউনিটকেইটা তোমালোকে চাই ল'বা। কনচেপশ্যন এণ্ড গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, ষ্ট্ৰেটেজিজ এণ্ড ডেভেলপমেণ্ট, গ্ৰ'থ মডেলছ, পভাৰ্টি এণ্ড ইনইকুৱেলিটিজ আৰু 5 নম্বৰটো হৈছে পলিটিকেল ইনষ্টিটিউশ্যন এণ্ড দ্য ফাংচনিং অফ দ্য ষ্টেট। গতিকে এইবোৰ প্ৰায় CBCS কোৰ্চবোৰৰ নিচিনাই পেপাৰ, খালি পেপাৰবোৰৰ নাম্বাৰিং হিচাপে বেলেগ বেলেগ হয়। গতিকে কেনেকুৱা ধৰণৰ বুক ল'ব লাগিব বা কি পঢ়িব লাগিব মই পিছৰ ভিডিঅ'খিনিত তোমালোকক জনাম। গতিকে প্ৰথমে তোমালোকে চিলেবাছখিনি চাই লোৱা আৰু বজাৰতো যদি কিতাপ ওলাইছে তোমালোকে এবাৰ খবৰ কৰি চাবা। তাৰপাছত যিখন মাইনৰ পেপাৰ হয় এলিমেণ্টেৰী ইকনমেট্ৰিক্স, এইখন মাইনৰ যিসকলে ইকনমিক্স লৈছে তেওঁলোকে পঢ়িব লাগিব আৰু এই পেপাৰখন আৰু মেজৰ পেপাৰখন সম্পূৰ্ণ একেই। মেজৰ যিখন এলিমেণ্টেৰী পেপাৰ সেইখনে আৰু মাইনৰ যিখন পেপাৰ এখন একেই। গতিকে ইয়াত তোমালোকে 5টা ইউনিট দিয়া হৈছে, নেচাৰ এণ্ড স্ক'প অফ ইকনমেট্ৰিক্স এণ্ড বেছিক ষ্টেটিষ্টিকেল প্ৰি ৰিকুইজিটিছ, প্ৰবেবিলিটি থিয়ৰী এণ্ড ডিষ্ট্ৰিবিউশ্যন, লিনিয়াৰ ৰিগ্ৰেশ্যন মডেল। গতিকে এনেকৈ ধৰণে তোমালোকৰ 5টা ইউনিট মাইনৰ দিয়া হৈছে। গতিকে এইখন হৈছে মাইনৰ চিলেবাছ আৰু এইখন তোমালোকৰ দিয়া হৈছে মেজৰ চিলেবাছ। মেজৰ তোমালোকে এতিয়া 3খন পেপাৰ পঢ়িব লাগিব আৰু এখন মাইনৰ পেপাৰ পঢ়িব লাগিব আৰু এখন তোমালোকে ইণ্টাৰ্ণশ্বিপ কোৰ্চ কৰিব লাগিব, যিটো তোমালোকৰ কলেজে চুজ কৰি দিছে। 4th ছেমিষ্টাৰত যেনেকৈ তোমালোকে 4খন পেপাৰ মেজৰ পঢ়িছিলে, এতিয়া মেজৰ 4খন নালাগে, 3খন মেজৰ পেপাৰ পঢ়িব লাগিব
আৰু এখন ইণ্টাৰ্ণশ্বিপ কোৰ্চ কৰিব লাগিব আৰু এখন মাইনৰ পঢ়িব লাগিব। গতিকে টোটেল একেধৰণৰ 4 ক্ৰেডিটৰে তোমালোকৰ 5টা ছাবজেক্ট হ'ব, টোটেল 20 ক্ৰেডিট হ'ব আৰু এইখিনি তোমালোকৰ গোটেই ছেমিষ্টাৰটোৰ ষ্ট্ৰাকচাৰ। গতিকে আশা কৰোঁ তোমালোকে এই চিলেবাছকেইখন চাই অলপ নিজৰ যিখিনি পঢ়া আগবঢ়াব পাৰিবা আৰু কিতাপবোৰ পাৰিলে গোটাই ল'ব। আৰু ইয়াৰ পিছতো মই যি ইনফৰ্মেশ্যন পাওঁ ৰিলেটেড ইনফৰ্মেশ্যন তোমালোকৰ চিলেবাছ ৰিলেটেড মই দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।